সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ যিখন উদ্যান সেইখন যোৰহাটত নিৰ্মাণ কৰা হৈছে আৰু বিশেষকৈ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এই উদ্যানখন নিৰ্মাণ কৰা হৈছে, যাৰ নাম দিয়া হৈছে স্বৰাজ উদ্যান। আৰু সেই উদ্যানখনৰ যিসকল স্বাধীনতা সংগ্ৰামী, যিসকল শ্বহীদ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত আছিলে, তেওঁলোকৰ সেই কোঠাসমূহ পৰ্যটকৰ বাবে বিশেষভাৱে সংৰক্ষণ কৰি তাতে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। আৰু তাতে শ্বহীদ কুশল কোঁৱৰৰ যি ফাঁচি দিয়া যি স্থান, কুশল কোঁৱৰৰ যিটো চেল, সেই সকলোখিনি বৰ্তমান পৰ্যটকে চাব পাৰিব। আৰু আজি এই উদ্যানখন শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কিয়নো চৰকাৰৰ প্ৰচেষ্টাতে এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। তাৰ আজি প্ৰথমটো পৰ্যায়ৰ শুভ উদ্বোধন কৰা হ'ব। আৰু আজি ইয়াতে আহি উপস্থিত হৈছে, সি নিমন্ত্ৰণ কৰি অনা হৈছে দৰাচলতে কুশল কোঁৱৰৰ পৰিয়ালবৰ্গ। আৰু আমি দেখুৱাইছোঁ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ সৈতে বৰ্তমান এখেতসকলে কিছু কথা পাতি আছে। আৰু শ্বহীদ কুশল কোঁৱৰৰ যিটো পৰিয়াল, যিহেতু কুশল কোঁৱৰক বহু পৰিমাণে ইয়াতে মান্যতা দিয়া হৈছে আৰু জনসাধাৰণৰ বাবে কুশল কোঁৱৰৰ যিটো চেল, সেই চেলটো মুকলি কৰি দিয়া হৈছে পৰ্যটকসকলৰ বাবে। আৰু ফাঁচি দিয়া স্থানো পৰ্যটকসকলৰ বাবে সুন্দৰকৈ বিশেষ ৰূপত গঢ় দি মুকলি কৰি দিয়া হৈছে। আৰু তেখেতৰ কুশল কোঁৱৰৰ নাতিনীয়েক জয়মতী কোঁৱৰ বাইদেউ আমি ইয়াতে দেখা পাইছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকল আহিছে। কুশল কোঁৱৰৰ ডাঙৰ যি পুত্ৰ খগেন কোঁৱৰৰ জীয়ৰী হৈছে জয়মতী কোঁৱৰ। আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লোক আছে। কুশল কোঁৱৰ, শ্বহীদ কুশল কোঁৱৰ, আপোনাৰ সম্পৰ্ক কি হয়? শ্বহীদ কুশল কোঁৱৰ মোৰ ডাঙৰ ককা হয়। আৰু আজি ইয়াত যিহেতু যোৰহাটত পাৰ্কখন উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, সেয়াকে বুলি মোৰ ছোৱালী আহিছে এয়া, আৰু মোৰ বাইদেউ, আৰু এয়া মোৰ বৰদেউতা আহিছে, সেই বুলি আহিছোঁ। আৰু বহুত ভাল লাগিছে চাগে? ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু ইমান মানে দেশৰ কাৰণে কৰি গৈছে, ভাল কাম কৰি গৈছে। আৰু তেওঁৰ এই যোৰহাটতে হৈছিলে, ফাঁচি কাঠত মানে মৃত্যু হৈছিলে। সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু আহিছোঁ ইয়াতে। আৰু হয়, মানে যেন ইতিহাসে আজি আকৌ যেন প্ৰাণ পাই উঠিব, নহয়নে? এটা পাহৰি যাব খোজা অধ্যায় এটা আজি চৰকাৰে পুনৰুজ্জীৱিত কৰিছে। হয়, হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি যদি সম্ভৱ হয়, মোৰ ছোৱালীও খুব আশাত আহিছে, হয়, CM ছাৰক লগ কৰিম বুলি তাই নিজ হাতেৰে এখন ককা দেউতাৰ মই দেখুৱাই দিওঁ। এয়া দিম বুলি তাই লৈ আহিছে। আহাচোন, এয়া ককা দেউতাৰ নাতি হাতী। যিহেতু সৰুকালত তেওঁ এখন চিনেমা কৰিছিলে, তেওঁ খুব সাহসী আছিল। তাই মোবাইলত চাই থাকে, তেনেকৈ চাই পেলাই এয়া আঁকি পেলাই লৈ আহিছে। আৰু আশাৰে ৰৈ আছোঁ এতিয়া আমি CM ছাৰ আহিব যে তেওঁক লগ কৰিব পাৰিম বুলি, দিম বুলি ৰৈ আছোঁ। আৰু আমাৰ বিধায়ক ছাৰকো ধন্যবাদ দিব লাগিব, তেখেতৰ ওচৰলৈ যিহেতু আমি আহিছোঁ আৰু আমাক লগ কৰাই দিব এতিয়া CM ছাৰক, সেয়া আমাৰ বহুত ভাল লাগিছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু তুমি CM ছাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইখন আনিছা, হয়নে? আৰু আজি বহুত ভাল লাগিছে চাগে? বহুত 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 ভাল লাগিছে। বহুত ভাল লাগিছে, হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু আহিছে বৰদেউতা, লগত লৈ পেলাই তেওঁ আহিছে। আৰু বাৰু আপোনাৰ সম্পৰ্কটো কি কুশল কোঁৱৰৰ সৈতে? মই জয়জাতি আপোনালোকৰ এই সাংবাদিক দলৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ ইয়াতে মই সমবেত হৈছোঁ। আজি 1942 চনৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ যি আমাৰ তেখেতসকলৰ ব্ৰিটিছৰ শাসন আৰু শোষণ আছিল, সেই শাসন শোষণটোৰ ওপৰত অহিংসা আন্দোলনে তেখেতসকলে দেশ স্বাধীন। মই পুনৰ আহিম আপোনাৰ কাষলৈ, যিহেতু বিধায়ক ডাঙৰীয়া আছে। এটা অতি সুন্দৰ প্ৰকল্প আপোনালোকৰ, এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এটা যিটো আমি জানিব পাৰিছিলোঁ প্ৰথম অৱস্থাত যোৰহাটৰ ৰাইজে ধৰিব পৰা নাছিলে যে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সংলগ্ন কৰি কি নিৰ্মাণ কৰা হৈছে। কিন্তু এতিয়া আমি যি দেখিবলৈ পালোঁ, এখন অতি সুন্দৰ উদ্যান। আৰু আন্দামান নিকোবৰৰ যি কালাপানীৰ পিছতে হয়তো এনেধৰণৰ এখন দ্বিতীয়খন দেশৰ ভিতৰতে এনে এখন পৰ্যটনস্থলী, আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বৃহৎ উদ্যান। স্বৰাজ উদ্যান আমি নামটো দিছিলোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি। আৰু
এই উদ্যানখন প্ৰথম বছৰত মোৰো অকণমান ইতস্তত আছিল, মই ওচৰতে থাকোঁতো। তাৰপিছত মই ভাবিলোঁ আমি পাৰিম জানো কিবা এটা কৰিব, কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান চিৰিয়াছলি গোটেই বস্তুটো লৈ এটা হিউজ এমাউণ্টটো তেখেতসকলে বহন কৰিব এতিয়া গোটেই সেইটো কাৰণে এইটো এটা এৰিয়া মানে এইটো কি বুলি পৰিব্ৰজক আহি পেলাই ইয়াত চাব পাৰিব। অসমৰ গোটেই ফ্ৰীডম ফাইটাৰখিনি যেতিয়া এৰেষ্ট কৰিছিলে বেছিভাগ সকলো গুৱাহাটীত নাছিল, যোৰহাট জেলতহে আছিল। যোৰহাট জেলখন বোধ কৰোঁ মই এতিয়াও মোৰ দেন 150 years মানৰ ওচৰা-ওচৰি 1912 নে কি চনত মই পাহৰিছোঁ এইমাত্ৰ। গতিকে মোৰ ঘৰৰ মুখতে আছে জেলখন। গতিকে আমি যেতিয়া জেলখন যেতিয়া হেৰিটেজ চাইটলৈ কনভাৰ্ট কৰাৰ কথাটো আহিলে মোক খুব ফূৰ্তি লাগিছিলে, কিন্তু মই ভাবিছিলোঁ সৰু সুৰাকৈ আমি পাৰিম। কুশল কোঁৱৰ য'ত হেং কৰিছিলে আমি সেইটো দেখুৱাব পাৰিম। পীতাম্বৰ দেউগোস্বামী ক'ত আছিলে, তেওঁলোক ফ্ৰীডম ফাইটাৰ আছিল, কেনেকৈ ৰাখিছিলে, এই কথাবিলাক ভাবিছিলোঁ মানুহক দেখুৱাম যে স্বাধীনতাৰ যুঁজত মানুহে কিমান কষ্ট পাইছিলে, কেনেকৈ ধৰণে যুঁজ আমাৰ স্বাধীনতা আনিছিলে, এই কথাখিনি নুঠি অহা প্ৰজন্মৰ কাৰণে ভাবিছিলোঁ। কিন্তু এতিয়া ইমান বেলেগ ধৰণৰ এটা হ'ল যে এখন ধুনীয়া পাৰ্ক হৈ গ'ল, আৰু সেই পাৰ্কত মানুহে ৰিলেক্সেশ্যনৰ কাৰণে আহিব, স্বাধীনতা যুঁজাৰুসকলক চোৱাৰ মানে গোটেই হিষ্ট্ৰী জনাৰ উপৰিও তাত এটা দিন থাকিব পৰা ব্যৱস্থাও আছে। আৰু মই মুখ্যমন্ত্ৰীক ধন্যবাদ সঁচাই জনাম যে মোৰ ঘৰৰ কাষত যিহেতু অনুষ্ঠানটো মই ইমান ডাঙৰকৈ ভাবিব পৰা মানুহ নাছিলোঁ, কিন্তু তেখেতে যিধৰণে ভাবিছে ডেফিনেটলি মই যেতিয়ালৈকে ইয়াত আছোঁ মই সদায় ছাপোৰ্ট কৰি যাম। হয়, ধন্যবাদ জনাইছোঁ। আৰু শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোক আছে, আপোনাৰ ককা হয়, তেখেতৰ বৰপুত্ৰৰ আপুনি জীয়ৰী হয়। হয়, আজি হয়তো চাগে বহুত ভাল লাগিছে এনে এটা দিনত। ভাল লাগিছে, বহুত ভাল লাগিছে। ককাক আমি দেখা নাপালোঁ, কিন্তু এনেই আমাৰ এতিয়া মানে আজি হেৰিটো খুব পাই পেলাই খুব ভাল লাগিছে। মানে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ এইটো হেৰি কৰা পাৰ্কখন মুকলি কৰাৰ কাৰণে। আৰু আপোনাৰ ককাৰ য'ত ফাঁচি দিয়া হৈছিলে, যিটো ফাঁচীশালখনো এতিয়া পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। যিটো কোঠাত কাৰাগাৰত তেখেতক বন্দী কৰি ৰখা হৈছিলে, সেই কোঠাটো এনেধৰণে মুকলি কৰি দিয়া হৈছে। এতিয়া সমগ্ৰ দেশবাসীয়ে, কেৱল অসমৰ নহয়, সমগ্ৰ দেশবাসীয়ে সেই যিখিনি ত্যাগ স্বাধীনতা সংগ্ৰামত তেখেতসকলৰ সকলোৱে উপলব্ধি কৰিব পাৰিব, চাব পাৰিব। সকলোৱে পাৰিব, ৰাইজে চাব, সকলোৱে পাৰিব চাব। হয়, মানে আপোনাৰ ককাকটো দেখা নাছিলে চাগে? আমি দেখা নাই। আমাৰ দেউতা যেতিয়া ককাক ফাঁচি দিছিলে একেবাৰে ক্লাছ 5ত পঢ়ি আছিলে বোলে, আৰু সৰু খুৰাটোতো একে সৰু 5মহীয়া কিছু আছিলে। গতিকে আমি আৰু বহুত এতিয়া আহিছোঁ, কাৰণ আমাক দেউতাই মোৰ তেতিয়া ক্লাছ 5ত পঢ়ি আছে। এইটো সৈতে মই সৰু আছিলে, নাজানে আৰু আজি সেই ইতিহাস আজি জীৱন্ত ৰূপত আপোনালোকে দেখা পাব। দেখা পাম বহুত এইকাৰণে বহুত ভাল লাগি আছে। আপুনি ঘৰ এতিয়া থাকে ক'ত? মই গুৱাহাটীত থাকোঁ, গণেশগুৰিত, মানে জাপৰিগোপ, লক্ষীনগৰ। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱালোঁ যে আজি শ্বহীদ কুশল কোঁৱৰৰ পৰিয়াল ইয়ালৈ আহিছে, আৰু বিশেষকৈ তেখেতৰ নাতিনীয়েক আহিছে, আৰু ককাকক দেখা নাছিলে, আৰু আজি সেই যি জীৱন্ত এক ৰূপ যি দিয়া হৈছে তেখেতসকলৰ যি স্বাধীনতা সংগ্ৰামৰ পাছৰ যিখিনি তেওঁলোকক কেনেধৰণে ৰখা হৈছিলে কাৰাগাৰত, কি ধৰণে ফাঁচি দিয়া হৈছিলে, সেই সকলোখিনি আজি স্বচক্ষে তেখেতসকলৰ প্ৰত্যক্ষ কৰিব পাৰিব। আৰু চৰকাৰৰ এইখিনি প্ৰচেষ্টাৰ বাবে সকলোৱে তেওঁলোকৰ পৰিয়ালবৰ্গই চৰকাৰলৈ, মুখ্যমন্ত্ৰীগৰাকীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।